ৰাম ৰাম বন্ধুসকল, আজি কৰিম আমি লেগ ৱৰ্কআউট। চ' আমাৰ মাজত আছে টিকু বাবা। ইয়াক আজি এডভান্স ৰুটিন এখন কৰাই দিম। মেইনলি ফ'কাছ কৰিম আমি গ্লুটছ আৰু হেমষ্ট্ৰিং, কাৰণ গ্লুটছ আৰু হেমষ্ট্ৰিংটো থাকিলে থাইজৰ শ্ব'টো আহে। আৰু অলপ এডভান্স ৰুটিন কৰাম, লগতে কোৱাডৰো হ'ব, কিন্তু মেইনলি ফ'কাছ কৰিম গ্লুটছ আৰু হেমষ্ট্ৰিঙত। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰী এক্সাৰচাইজ হৈ গ'ল আমাৰ। এতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিম লেগ কাৰ্ল 4 ছেটছ। জাষ্ট আৰম্ভ কৰাচোন তুমি। ফাৰ্ষ্ট ছেটটো কম লৈ কেনে ৱাৰ্ম আপ হিচাপে কৰিব, বাকী তিনিটা মেইন ছেট হ'ব। চলো ষ্টাৰ্ট। বঢ়িয়া, গ' 2, অলপ স্পীডত কৰা, এইটো ফাৰ্ষ্ট ছেট না। 3, 4, 5, বঢ়িয়া, 6, ইজি, 7, 8, 9, 10, চলো 11, 12, come on, 13, 14, 15। তো ইয়াৰে ফাৰ্ষ্ট ছেট হৈ গ'ল আৰু তিনিটা মেইন ছেট হ'ব। 12টা, 10টা এনেকৈ। লাষ্টৰটো ড্ৰপ ছেট কৰিব পৰা যাব, এটা এটাকৈ কমাই, তেতিয়া বেছি ভাল হ'ব। চ' নেক্সট এক্সাৰচাইজ বাৰবেল স্কোৱাট কৰিব। বাৰবেল স্কোৱাটৰ মন কৰিবলগীয়া কথা এইটোৱে যে আমাৰ প'শ্চাৰটো ঠিক হ'ব লাগে। ভৰিবিলাক যেনেকৈ মানে যেনি তেনি ৰাখিব নালাগে, সমানকৈ ৰাখি প'শ্চাৰটো ভালকৈ লৈ কেনে, কোৰটো টাইট ৰাখি কেনে, বেক টাইট ৰাখি কেনে কৰিব লাগে। চ' ইয়াক মই বুজাই দিছোঁ, একো ষ্টাৰ্ট কৰা। চ' ষ্টাৰ্ট আপ, য়েছ, বঢ়িয়া, গ', বঢ়িয়া, পাৰফেক্ট। 1, চলো, 2, 3, 4, 5, 6, come on, 7, 8, বঢ়িয়া, নাইচ ওৱান, 9, 10, অ'কে। চ' নেক্সট এক্সাৰচাইজ আমি কৰিম ৰোমানিয়ান ডেডলিফ্ট। এইটো বেছি নকৰোঁ, তিনিটা ছেট। এইটো চাই ল'বা, মই এবাৰ দেখাই দিছোঁ তোমাক। এইটো ষ্টাৰ্টিঙত ভৰিখন ভালকৈ লৈ সমানকৈ চল্ডাৰ ৱাইড, গ্ৰিপটো ভালকৈ ধৰি প্ৰথম থিয় হৈ ল'ব লাগে। নেক্সট গ্লুটছ টাইট, লৱাৰ বেকটো টাইট কৰি শ্ল'লি, সেইটো গ্লুটছটো পুছ কৰিব লাগে পিছলৈকে, সেইটো কৰাচোন। প্ৰথমে লৈ কেনে থিয় দি লোৱা, আপ, য়েছ, লৱাৰ বেক টাইট কৰি লোৱা, শ্ল'লি ডাউন, হাউলি দিয়া, য়েছ, আপ, বঢ়িয়া, সন্মুখলৈকে হালি যোৱা অলপ। ইয়াত ফ'কাছ হৈছে, বঢ়িয়া, নিটো অকণমান বেণ্ড কৰিবা, য়েছ, বঢ়িয়া, পাৰফেক্ট। এইটো মাচুলত লাগিছে। চ' এইটো তিনিটা ছেট কৰিম আমি। য়েছ, অ'কে, ডান। চ' ৰোমানিয়ান ডেডলিফ্টটো হৈ গ'ল। তো চুমু স্কোৱাট কৰিম। আজিকালি অলপ বেলেগ ধৰণে কৰোঁ, আহকচোন। স্মিথ মেচিনত লগাইছোঁ, বঢ়িয়াকৈ মানে কণ্টেক্ট কৰিব পাৰি। চ' চাবচোন মই কেনেকৈ কৰাইছোঁ, একো চাই ল'বা দেই। স্পিন মেচিনটো তলত ৰাখি দুটা বক্স লৈছোঁ মই ছাইডত, লৈ কেনে আমাৰ টি হেণ্ডেলটো আছে, এইটো লগাই লৈছোঁ। লৱাৰ বেক টাইট কৰি ৰাখিছোঁ, চ' টাইটকৈ ধৰিছোঁ, এইটো বঢ়িয়াকৈ লাগে চুমু স্কোৱাট।
100% গ্লুটছ হেমষ্ট্ৰিঙত ফ'কাছ হয়, অলপ কোৱাডতো লাগে। চ' এইটো 3টা ছেট কৰিম। ঠিক এইটো কৰা ভালকে, লোৱাৰ বেকটো টাইট কৰি ৰাখিবা। গ' ডিঙিটো চিধা কৰি ৰাখা, আপ, বঢ়িয়া, নাইচ ওৱান। চাইডকে ৰাখা, বঢ়িয়া, বঢ়িয়া, নাইচ ওৱান, ৰিলেক্স। চ' চুমো স্কোৱাট হৈ গ'ল 3টা ছেট। এতিয়া কৰাম চুপাৰ স্কোৱাট। সচৰাচৰ কি হয়, এইবিলাক মেচিন চুপাৰ স্কোৱাট সচৰাচৰ মানে ফৰেনাৰ ডাঙৰ দীঘল মানুহবিলাকৰ কাৰণে এনেকুৱা টাইপত বনোৱা হয়তো। তো আমাৰ অসমৰ নৰ্থ ইষ্টৰ মানুহবিলাক চুটি চাপৰ হয়। চ' ইয়াৰ কাৰণে টিকু অলপ চাপৰ হয়তো, তেনেকুৱা ল'ৰাৰ কাৰণে অলপ মানে ডিফিকাল্ট হৈ যায় মাৰাৰ কাৰণে। চ' মই এটা এনেকুৱা বক্স বনাই দিছোঁ, যিবিলাক চাপৰ হয় তাৰ কাৰণে কনচেনট্ৰেট কৰাৰ কাৰণে। টিকু মাৰাচোন এইটো, এনেকুৱা পিঠিখন লগাই লোৱা। য়েছ, বছ বঢ়িয়া, ভৰিখন মিলাই লোৱা, ষ্টাৰ্ট, গ' 1 2 3। হ'ব ইফালৰ পৰা। অকণমান বহি দিবা দেই, বহি দিবা অকণমান, বঢ়িয়া, নাইচ ওৱান। ফিল কৰিব পাৰিছা? য়েছ, য়েছ, ৰিলেক্স। চ' এই 3টা ছেট হৈ গ'ল। চ' ফাইনেলি চুপাৰ স্কোৱাট হৈ গ'ল 3টা ছেট। এইটো লেগ এক্সটেনশ্যন 4 ছেট কৰাম। চলো ষ্টাৰ্ট, গ', য়েছ, নাইচ ওৱান, 2, বঢ়িয়া, 3 4 5 6 7 8 9 10। অ'কে, তো ইয়াৰে 4 নম্বৰ ছেটটো আমি কি কৰিম, ড্ৰপ ছেট কৰাম। ড্ৰপ ছেটটো সচৰাচৰ চবে জানে, কাৰণ কিয় এইটো লাষ্ট এক্সাৰচাইজ, ইয়াৰ পিছত কাপ কৰিম। তো ড্ৰপ ছেটটো কৰিলে মাচল ফেটিক হ'ব, চ'ৰনেছটো আহিব আৰু ভাল পাম্প হ'ব। চ' লাষ্ট এক্সাৰচাইজ আমি কাপ ৰেষ্ট কৰিম। ত' লাষ্ট এক্সাৰচাইজ কাফৰ কাৰণে কৰিম। এইটো কাপটো 3 ধৰণে কৰিব পাৰি। এইটো এংগেলত ইনাৰত লাগে, ভিতৰ চাইডত অলপ বেকাকৈ, চিধা ডাইৰেক্ট ইয়াত লাগে, আৰু চাইডকে কৰিব পাৰি এনেকে। 3 ধৰণে কৰিব পাৰি। আৰু কাপ মাচুলটো খুবেই প্ৰয়োজনীয়, ধুনীয়া মাচুল। কাপ থাকিলে হাফ পেণ্ট চাফ পেণ্ট পিন্ধিলেও ভাল লাগে। তো কাফটো নেগলেক্ট কৰিব নালাগে, কাফ মাচুলৰ এক্সাৰচাইজ কৰিবই লাগে। চ' টিকু কাফ কৰা এতিয়া। সিহঁতে কাপ মাচুলৰ এক্সাৰচাইজ নকৰে, সেইকাৰণে কাপবিলাক সৰু সৰু। কাপ মাচুলো কৰিব লাগে দেই, কৰা, বঢ়িয়া। চাইডকে কৰিব পাৰি, বুজি পাইছেনে? আউটাৰ ইনাৰ চবতে লগাব পাৰি এইটো। চ' এইটো 4টা বা 5টা ছেট কৰিলে, 5টা কৰিলে 5টাও কৰিব পাৰি, কোনো ইছ্যু নাই। চ' হ'ব, ৰিলেক্স। লেগছ ৱাৰ্কআউট ফিনিছ হৈ গ'ল। ষ্ট্ৰেচিংটো খুবেই দৰকাৰী। ষ্ট্ৰেচিংটো আজি এইটো ভিডিঅ'ত মই কাভাৰ নকৰোঁ। নেক্সট ভিডিঅ'ত মই ভালকৈ লেগছৰ ষ্ট্ৰেচিং কেনেকৈ কৰিব পাৰি সেইটো মই দেখাই দিম। চ' আজি লেগ ৱাৰ্কআউট ফিনিছ হ'ল। টিকু কেনেকুৱা ফিল কৰিছা লেগছটো? পাম্প হৈছে? আচ্ছা, ৰুটিনখন কেনেকুৱা লাগে আপোনালোকে জনাব। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। তো আজিলৈ ইমানে, ধন্যবাদ।